যিখিনি আমাৰ ৰেফাৰেল কৰা হ'ব এই ৰেফাৰেল কৰা পেচেণ্টখিনি আকৌ মেডিকেল কলেজবিলাকত আকৌ তেওঁলোকক ট্ৰিটমেণ্ট কৰা হ'ব। যদি ট্ৰিটমেণ্ট মেডিকেল কলেজত ট্ৰিটমেণ্ট কৰাৰ পিছতো যদি পৰৱৰ্তী পৰ্যায়ত যদি বাহিৰতো ক'ৰবাত যদি পঠাবলগীয়া ভাৰতবৰ্ষৰ অন্যান্য ঠাইলৈকে যদি প্ৰেৰণ কৰিবলগীয়া হয় এইখিনি অসম চৰকাৰে নিজেই কৰিব ব্যৱস্থা কৰিব। তাৰ কাৰণে পেচেণ্টৰ বা তেওঁলোকৰ পৰিয়ালৰ কোনো টকা পইচা ভৰিবলগীয়া এইটো নহ'ব। এইটো গোটেই ট্ৰিটমেণ্টটো বিনামূলীয়া হ'ব। ইয়াৰ পৰা ৰেফাৰেল যে কৰিব মেডিকেল কলেজলৈকে অনা নিয়া তেওঁলোকৰ ট্ৰিটমেণ্ট বা মেডিকেল কলেজৰ পৰা যদি বাহিৰলৈকে যদি অনা নিয়া কৰিবলগীয়া বা তাৰে যি ট্ৰিটমেণ্ট হ'ব গোটেই বিনামূলীয়া হ'ব। এইখন এটা অভিলাষী আঁচনি। সেইকাৰণে মই আহ্বান জনাইছোঁ আপোনালোকৰ মাধ্যমেৰে যাতে গোটেই ধুবুৰী সমষ্টি যাতে কোনো এজন যাতে ব্যক্তি ল'ৰা বা ছোৱালী যাতে ৰৈ নাযায়, গোটেইখিনি যাতে আহে। বিশেষকৈ আমাৰ যি 50টা বেমাৰৰ কথা কোৱা গৈছে এই 50টা বেমাৰৰ জড়িত যিখিনিসকল ব্যক্তি আছে এইখিনিকে মই আপোনালোকৰ মাধ্যমেৰে ধুবুৰীবাসী ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। ধুবুৰী জিলাৰ প্ৰিণ্টিং আৰু ইলেক্ট্ৰনিক মিডিয়াৰ চৰ্দাৰ ব্যক্তিসকল, আপোনালোকক আমি আচলতে আমাৰ LAC ভিত্তিক যি আমাৰ হেল্থ মেলা হ'ব সেই সম্পৰ্কে অৱগত কৰিবৰ কাৰণে আপোনালোক ইয়ালৈকে আমন্ত্ৰণ জনাইছিলোঁ। আপোনালোক আহি ইয়াত উপস্থিত হৈছে তাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে অসম চৰকাৰে এখন অভিলাষী আঁচনি বুলিয়ে ক'ব লাগিব। অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিতেই একোখনকৈ স্বাস্থ্য মেলাৰ আয়োজন কৰিছে, যাৰ জৰিয়তে বিশেষকৈ প্ৰাধান্য দিয়া হৈছে 18 বছৰ বয়সলৈকে যিখিনি আমাৰ ল'ৰা ছোৱালী আছে বিভিন্ন ৰোগত, বিশেষকৈ 50টা ৰোগ আছে। তাৰ ভিতৰত হৃদযন্ত্ৰ আছে, স্নায়ু ৰোগ আছে, বংশানুক্ৰমিক ৰোগ আছে, যকৃত, বৃক্ক। 18 ছেপ্টেম্বৰত আমাৰ 12 অক্টোবৰত আমাৰ ধুবুৰী বিধানসভা সমষ্টিৰ কাৰণে আমাৰ BN কলেজত এই কেম্পটো আয়োজন কৰা হৈছে। যিখিনি স্পেচিয়েলিষ্ট ডক্টৰ লাগে ডক্টৰখিনি আমাৰ এংগেজ কৰা গৈছে। তাৰোপৰি আমাৰ পেচেণ্টৰ লাইন লিষ্টিং হৈছে। যিখিনি মই যে 50টা বেমাৰৰ কথা ক'লোঁ এই পেচেণ্টখিনি লাইন লিষ্টিং হৈছে। অলৰেডি আমাৰ 3000ৰ ওপৰত তেনেকুৱা পেচেণ্ট লাইন লিষ্টিং হৈছে। এই পেচেণ্টখিনিক আমি বিনামূলীয়াভাৱে অনা নিয়াৰ ব্যৱস্থা কৰিম। তাৰ কাৰণে আমি গাড়ীৰ ব্যৱস্থা কৰিছোঁ। আমি 21টা আমি পিক আপ পইণ্ট আৰু ব্যৱস্থা কৰিছোঁ, তাৰ য'ৰ পৰা আমাৰ গাড়ীয়ে আমাৰ পেচেণ্টখিনি লৈ আহিব, আকৌ তেওঁলোকক তাত ড্ৰপ কৰিব। এইখিনি গোটেই এৰেঞ্জমেণ্ট আমাৰ হৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।